हेलो छात्र छात्रीসকল মই কমল কাদম মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো তো বহুত দিনৰ মূৰত মই আজি তোমালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো তো ভিডিওটো ছুটি হ'ব তথাপিও তোমালোকৰ কাৰণে বহুত দৰকাৰী হ'ব আজি মই এটা বিশেষ ধৰণৰ ট্ৰিক্স লৈ আহিছো তো তোমালোকে গম পাইছে এতিয়া স্কুল বিলাক খুলিছে কোচিং সেন্টাৰ খোলা দিছে সো এতিয়া মই বিজি হৈ থাকিব লগা হৈছে এই কাৰণে ভিডিও আপলোড কৰিব পৰা নাই তো আজি এটা সুবিধা পালো তো তোমালোকৰ কাৰণে ভিডিওটো বনালো ঠিক আছে ভিডিওটো বেছি সময়ৰ কাৰণে নহয় তোমালোকে চাবা যদি ভাল লাগে তোমালোকে লাইক কৰি লবা ঠিক আছে তো মোৰ নতুন নতুন ভিডিও বিলাক চাবলৈ আৰু ট্ৰিক্স বিলাক তোমালোকে পাবলৈ মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি লব পাৰা ঠিক আছে তো চাও আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছো আজি মই আইনষ্টাইনৰ নিচিনা এটা উলুটা ট্ৰিক্স লৈ আহিছো যোনটো পুৰণত অতি দৰকাৰী হয় আমি জানো ম্যাক্সিমাম লৰা ছোৱালীৰে কি হয় পুৰণত অসুবিধা হয় হৰণত অসুবিধা হয় ঠিক আছে তো অসুবিধা নাইকিয়া কৰিবৰ কাৰণে মই তোমালোকৰ কাৰণে এই পদ্ধতি লৈ আহিছো আজি লৈ আহিছো মাল্টিপ্লিকেশন ওকে অৰ্থাৎ মাল্টিপ্লিকেশন মানে হৈছে পূৰণ তো এই পূৰণটো আমি ট্ৰেডিশনাল মেথডত পূৰণ কৰি আহিছো আজি চাম এটা টোটালি ডিফাৰেন্ট মেথড তোমালোকে চাব পৰা যে কেনেকুৱা লাগিল যদি ভাল লাগিলে তোমালোকে কমেন্ট কৰি জনাবা যে স্যাৰ ভাল লাগিছে যদি বেয়া লাগে তথাপিও তোমালোকে কমেন্ট কৰিবা স্যাৰ এইখিনি বেয়া লাগিছে ওকে তো তোমালোকৰ কমেন্টটো মোৰ ৰিপ্লাইৰ কাৰণে আশা থাকিল ঠিক আছে তোমালোকে কমেন্ট কৰিবা বুলি মই বাট চাই থাকিম ওকে তো স্টাৰ্ট কৰো পুৰণ তো আদিকলীয়া বা পুৰণি যুগৰ পৰা আমি এটা পুৰণ শিকি আইছো স্কুলতে হওক বা জিঅতে হওক স্কুলত সদায় এটাই পুৰণ শিকাই কেনেকৈ আমি পুৰণ কৰো হেতু চাই লওঁ ঠিক আছে তো স্কুলত আমি কি শিকি আইলো তাৰ পিছত আমি স্কুলত নিশিকা কিছুমান বস্তু এই ভিডিওটোত শিকিম তো let's suppose 1 2 ওকে 3 আমি ইনটু কৰিব লাগে 42 ৰে ওকে তো ট্ৰেডিশনালি আমি কি কৰিছো চাও ট্ৰেডিশনালি আমি পূৰণ কৰিছো 3 ইয়াৰ লগত পূৰণ কৰিছো 3 দুগুণ 6 তাৰ পিছত পূৰণ কৰিছো এইটো ইয়াৰ লগত 2 দুগুণ 4 অৰ্থাৎ 2 টু 4 তো ইয়াৰ লগত পূৰণ কৰিছো 2 1 2 ঠিক আছে তোমালোকে প্ৰত্যেকই চাব পাৰিবা আসামিজ মিডিয়াম ইংলিশ মিডিয়াম ওকে আৰু সকলো মিডিয়ামৰ ষ্টুডেন্ট মই ইংলিশতো ইউজ কৰিম ঠিক আছে ল্যাঙ্গুৱেজটো তো what will be we do first we have to multiply 3 to the 6 and 2 to the 4 2 1 2 okay now we take the second step is this 4 3 12 here we write 2 and left 1 4 2 8 1 9 just we add this remainder 4 1 4 okay this is the traditional method অর্থাৎ এইটো আছিল আমাৰ পুৰণিকলীয়া মেথড আৰু ইয়াকে আমি যোগ কৰিছিলো 6 6 ৰ পৰা আমি কি পালো 6 পালো 4 2 6 okay তো 9 11 11 1 পালো ইয়াতে এড কৰিলো 1 4 1 5 okay তো কি হল 6 we just write 6 now next is 4 plus 2 is 6 9 2 11 we write 1 left 1 4 1 we just put this 1 and 4 1 5 okay this is the traditional method এইটো আমি পাইছিলো পুৰণিকলীয়া পদ্ধতি স্কুলত শিকা পদ্ধতি সো মই তোমালোকৰ কাৰণে সহজ পদ্ধতি লৈ আহিছো এটা ডিফাৰেন্ট পদ্ধতি চাই লব পৰা তো ইয়াকে আইনষ্টাইনে যেনেকা এলফাবেট বিলাক নাম্বাৰছ বিলাক উল্টাকে কৰিছিল মই তোমালোকক উল্টাকে বা ওলুটাকে ইন ইনভাৰ্স মেথড জাস্ট আই এপ্লাই দিস ইনভাৰ্স মেথডস অফ মাল্টিপ্লিকেশন ওকে লেট স্টার্ট 1 2 3 লিখিলো একে 42 at the same way আমি just start going left side er pa according to traditional method we start from right now in this method 1 okay in traditional method 2 okay in this method just I start from left side of the digit okay tens digit start কইলো 4 3 12 just we লিখিলো 12 বুলি লিখিলো 1 remainder থাকিল 4 2 8 1 9 whole 4 1 4 okay now we accordingly start 2 3 2 6
আমি সিধা সিধা 6 লিখিলো 2 2 যা 4 লিখিলো 2 1 যা 2 লিখিলো ওকে একে এড কৰিলো 6 6 থাকিল 4 to 6 হল 9 to 11 1 হল তো 4 1 5 পালা নহয় তোমালোকে এনসারটো here both the answer is equal so just we take the observation in firstly okay আমি অঙ্কটো জাস্ট অবজার্ভ কৰিব শিকিব লাগে যে আমি কেনেকৈ কৰিব পাৰো ওকে তো আমি এটো কৰিলো ৰাইট সাইডৰ পৰা এটো কৰিলো লেফট সাইডৰ পৰা আমি জেনাৰেলি দুটা মেথড পালো অলৰেডি ঠিক আছে তো এটো আছিল এটা অবজারভেশন নেক্সট এটা অবজারভেশন হৈ যাও তো আমি ইয়াক আৰু ডিফাৰেন্টলি কেনেকৈ কৰিব পাৰো জাস্ট আমি অবজার্ভ কৰিব শিকিম ওকে তো যেতিয়াই তোমালোকে অবজার্ভ কৰিব শিকিবা চাবা যে ম্যাথছ ইজ লাইক এ ম্যাজিক ঠিক আছে তোমালোকে বেলেগ বেলেগ পদ্ধতিবিলাক হাতৰ মতে লব পাৰিবা নেক্সট ট্ৰিক্স টু চাও থাসু ট্ৰিক্স হয় চাও কি কৰিলো এই একেই নম্বৰটো আমি মাল্টিপ্লাই কৰিম 1 2 3 একে 42 ওকে তো ইয়াক আৰু এটা মই হাৰ্ড মেথডত কৰিব বিচাৰিছো কমপ্লেক্স মেথড বুলি কৈছে হিয়াৰ 1 2 3 or 42 is right 40 plus 2 okay তো আমি 40 plus 2 বুলিও লিখিব পাৰো তলৰটো ওকে তো এতিয়া কি কৰিলো আমি তোৰ পৰা এই গোটেইবিলাক ইনটু কৰিলো চাও তোৰ পৰা যদি ইনটু কৰিব লগা হয় 2 ইনটু কৰা মানে 3 2 6 নহয় 3 3 প্লাস কৰিলো 3 দুটা প্লাস কৰিলো 6 লিখিলো 2 দুটা প্লাস কৰিলো 4 লিখিলো in case of 1 1 দুটা প্লাস কৰিলো 2 লিখিলো ওকে এতিয়া এই 42 আমি এই গোটেইটোৰ লগত ইনটু কৰিলো ওকে তো 40 ফার্স্ট 0 আছে 0 ইয়াতে লিখিলো ওকে তো একে 4 3 12 আমি 2 লিখিলো 1 লেফট কৰিলো 4 2 8 1 9 কৰিলো 4 1 4 8 কৰিলো 6 0 6 হল 4 2 6 হল 9 1 11 1 লেফট 5 কি পালো এইখিনি পালো তো ইয়াতে আকো মই কৈছো তোমালোকক here 1 2 3 or 42 is we can write this way 40 plus 2 okay now we multiply 1 2 3 with 2 we get 246 accordingly we multiply 40 with 1 2 3 in this case 0 is 0 we just write 0 we can't calculate 0 with 1 2 3 because we know that if we multiply 0 with any number its result gives 0 okay 0 is what 0 okay so next 4 ki koilu into koilu 123 logot we get 492 just we add this okay we get this answer okay so ami palo method 3 নহয় নি ইন্টারেস্টিং তোমালোকে ভাবি চাইছিলা না যে এনেকাও আমি কৰিব পাৰো আৰু এটা एग्जांपल লৈ চাব পাৰো এইটোৰ एग्जांपल ঠিক আছে এইটো আমি কেনেকৈ কৰিলো তোমালোকৰ বুজাত যদি অসুবিধা হৈছে চাও মই কেনেকৈ কৰিলো লেটস সাপোজ মই ললো 25 আৰু ইয়াকে 22 ৰে ইনটু কৰিব লাগে ওকে ইয়াক আমি এক্সপান্ডেড ফর্ম বা আমি স্প্লিটিং মেথড বুলি কৰিব পাৰো হল চাও এটো কি কৰিলো 25 to 25 বুলি লিখিলো আৰু 20 plus 2 বুলি লিখিব পাৰো ওকে তো 2 লগত এইটো ইনটু কৰিলে 2 25 দুটা দ্যাট মিন্স চাও অবজারভেশন কেনেকৈ কৰিম কি কৈছে মোৰ মুখত কি কৈছো চাও আমি মুখে মুখে কৈ ওকে আমি কৈ এনসার ওলাব পাৰো তো কি কৈছে 25 দুটা মিন্স 25 2 মিন্স 50 25 দুটা মানে 50 we can get 50 okay now here 20 is left we just write 0 in the first digit or unit digit okay left 2 according to 25 দুটা ঠিক আছে accordingly 25 একে দুটা মানে 50 আমি লিখিলো ইয়াতে 50 আমি পালো নহয় आंसर 550 okay নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজাত অসুবিধা হৈছে তেনে হলে তোমালোকে ভিডিওটো পোস্ট কৰি চাব পাৰা বা আকৌ ৰি চাব পাৰা ওকে আৰু কিবা অসুবিধা থাকে তেনে মোক কমেন্ট কৰিব পাৰিবা ঠিক আছে তো এই দুটা তিনটা মই মেথড শিকালো তোমালোকক যদি আৰু আছে পুৰণৰ মেথড তোমালোকক মই লৈ আহিম নেক্সট ভিডিওটোত তোমালোকৰ কাৰণে ঠিক আছে তেনে হলে মোৰ আশা থাকিল তোমালোকে ভিডিওটো চাই
ভাল লাগিব যদি ভাল লাগে তেনেহলে তোমালোকে লাইক কৰিবা ঠিক আছে আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা যাতে ফ্ৰেণ্ডেও এই ট্ৰিক্স বিলাক গম পায় তেনেহলে ইয়াতকৈ আৰু বেষ্ট ট্ৰিক্স অফ মাল্টিপ্লিকেশ্যন চাবৰ কাৰণে তোমালোকে ৱেইট কৰিব লাগিব মোৰ নেক্সট ভিডিঅ'টোত ঠিক আছে নেক্সট ভিডিঅ'টোত তোমালোকে ইয়াতকৈ ভাল আৰু ডিফাৰেণ্ট মেথড লৈ আহিম ডিফাৰেণ্ট ট্ৰিক্স ঠিক আছে তোমালোকে নিজকে ভাবিবা যে মই কিছু পূৰণ কৰিব পাৰিছোঁ ওকে মাল্টিপ্লাই কৰিব পাৰিছোঁ তো আজিৰ কাৰণে ইমানতে শেষ কৰিছোঁ মোৰ ভিডিঅ'টো সামৰিছোঁ ঠিক আছে তো লগ পাম নেক্সট ভিডিঅ'টোত বাই বাই টেক কেয়াৰ তাৰপিছত কিপ প্ৰেক্টিচিং উইথ মি ওকে থ্যাংক